আজি গণিতৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ যিসকলে বিএড বা ডিএলএড এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে সেইসকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আপোনালোকৰ কাৰণে ৰেডি কৰিছোঁ চাওক কুৱেশ্যন নম্বৰ 1 ত দিছে 5:x সমানুপাত 5:10 হ'লে x ৰ মান হ'বকে ইয়াতে 5:x সমানুপাত দিয়া আছে 5:10 হ'লে ইয়াতে x ৰ মান হ'ব সো ইয়াৰ পৰা x ৰ মানটো উলিয়াব লাগে দিয়া আছে 5:x এটো সমানুপাতৰ চিহ্ন হয় এতে কিমান দিয়া আছে 5:10 ওকে 5:x মানে হল 5/x আৰু সমানুপাত আমি সমান দিব পাৰো 5:x প্ৰথমটো ওপৰত থাকে আৰু তলৰ পিছৰটো তলত আহিব লব আৰু হৰ হিচাপে থাকিব 5/x ওপৰত কিমান আহিব 5 আৰু 10 টো কত আহিব তলত আহিব ওকে এতিয়া ক্ৰস পূৰণ কৰিম 5 ৰ লগত x পূৰণ কৰিলে কিমান হয় 5x আকৌ 5 ৰ লগত 10 পূৰণ কৰিলে কিমান হয় 50 ওকে 50 হয় therefore x = কিমান হ'ব x ৰ লগত 5 পূৰণ হফালে গলে কি হ'ব হৰণ so 50 divided by কিমান আহিব 5 so 5 কিমান বাৰ যাব 10 বাৰ যাব so x ৰ মান কিমান আহিল আমাৰ 10 অপচন a টো কারেক্ট হ'ব ওকে গতিকে x ৰ মান কিমান হল 10 Question number 2 a square bc অনুপাত a cube b square c square মান হ'ব এটো মান কি হ'ব এটো উলিয়াব লাগে দিয়া আছে a square bc অনুপাত a cube b square আৰু c square ওকে এটো দিয়া আছে প্ৰথমে আমি অনুপাতটো আমি ভগ্নাংশ হিচাপত লিখি লম অনুপাতৰ আগৰ যেটো অংশ ওপৰত থাকিব a square bc আৰু তলত কি থাকিব a cube তাৰ পিছত থাকিব b square তাৰ পিছত থাকিব c square ওকে এতিয়া a square a কেইবাৰ আছে দুবাৰ so a into a এনেকৈ আমি লিখি লও তাৰ পিছত into b into c পূৰণফল হিচাপে আমি লিখি ললো আৰু তলত a cube a কেইবাৰ আছে তিনিবাৰ a into a ওকে তিনিবাৰ আছে তিনিবাৰ লিখিলো into b কেইবাৰ আছে দুবাৰ b into b ওকে into c square c কেইবাৰ আছে দুবাৰ আছে so c into c ক্লিয়াৰ এখিনি হল এতিয়া a আৰু a ক্যান্সেল গল এটো a ক্যান্সেল গল এতে b আৰু b টো ক্যান্সেল গল এতে c আৰু এটো c ক্যান্সেল গল ওকে সো ওপৰত কি আছে এতে কোনো নাই অৰ্থাৎ 1 আছে 1 আমি ইয়াতে 1 থকা বুলি কম কাৰণ a ইয়াত একবাৰ যায় গতে ওপৰত 1 থাকিব গোটেখিনি ক্যান্সেল কিমান থাকে 1 থাকে পূৰণৰ ক্ষেত্ৰত আৰু তলত থাকিল কি a b আৰু c ওকে তলত আমি কি পালো a b আৰু c a পূৰণ b পূৰণ c আমি ডাইৰেক্ট a b c বুলি লিখিব পাৰো ওকে গতিকে ইয়াৰ অনুপাতটোৰ মান কিমান আহিল 1/abc 1/abc অপচন c টো কারেক্ট ওকে Question number 3 important হয় এনেকুৱা টাইপৰ কোৱেশ্চন পৰীক্ষাত আহে যদি a অনুপাত b equal b অনুপাত c হয় তেন্তে a to the power 4 অনুপাত b to the power 4 ৰ মান কিমান হ'ব উলিয়াব লাগে ওকে ইয়াতে সক এটো আমি অতি সহজে সমাধান কৰিম দিয়া আছে a অনুপাত b equal to b অনুপাত c ওকে এটো দিয়া আছে গতিকে এটো হৰল আকাৰলৈ পৰিৱৰ্তন কৰিম a অনুপাত b মানে হল a/b equal to b অনুপাত c মানে হল b/c ওকে সো b ৰ লগত b পূৰণ কৰিলে কি হ'ব b স্কয়াৰ আৰু a ৰ লগত c পূৰণ কৰিলে কিমান হ'ব ac সো b স্কয়াৰ equal to ac এটো আমি পালো ওকে গতিকে আমাক মান উলিয়াব লাগে a to the power 4 অনুপাত b to the power 4 ওকে a to the power 4 b to the power 4 মানে হল a to the power 4 divided by b to the power 4 ওকে a to the power 4 আৰু তলত কি আছে b to the power 4 b to the power 4 ক আমি কেনেকৈ লিখিব পাৰো b স্কয়াৰ তাৰ ওপৰত আমি স্কয়াৰ দিব পাৰো কাৰণ ঘাতৰ লগত ঘাত কি হয় পূৰণ হয় 2 দুগুণে কিমান 4 হয় অৰ্থাৎ b to the power 4 ক আমি b স্কয়াৰ দি তাৰ ওপৰত স্কয়াৰ দিব পাৰো ওকে
ওপৰত থাকিল আমাৰ a to the power 4 ইতে b স্কয়াৰ তো সোৱা b স্কয়াৰ মান কিমান দি আছে ac ওকে b স্কয়াৰ মানটো কিমান দি আছে ac গতিকে ac লিখিলো আৰু তাত স্কয়াৰ আছে স্কয়াৰ দিলো ওকে a to the power 4 এতিয়া ac স্কয়াৰ অৰ্থাৎ a তো স্কয়াৰ আহিব আকৌ c তো স্কয়াৰ আহিব ওকে a তো স্কয়াৰ আহিব আৰু c তো স্কয়াৰ আহিব কাৰণ ব্ৰেকেট দি স্কয়াৰ দিয়া আছে এতিয়া এটো সক a to the power 4 আৰু স্কয়াৰ এটো আমি হৰল কৰিব পাৰিম অৰ্থাৎ a to the power 4 - 2 কাৰণ a to the power 4 আৰু স্কয়াৰ এটোকে হৰণ হিচাপত আছে হৰণ থাকিলে ঘাতবোৰ কি হয় বিয়োগ হয় গতিকে a to the power 4 মাইনাস এতে কি আহিব 2 আহিব ওকে আৰু তলত c স্কয়াৰ আছে গতিকে c স্কয়াৰ তো তলতে থাকিব এটো ওকে c স্কয়াৰ তো তলতে থাকিব কাৰণ a to the power 4 ডাঙৰ সংখ্যাটো অৰ্থাৎ ঘাত বেছি থকাটো ওপৰত আছে a to the power - 2 সো a to the power 4 - 2 a to the power 4 আর 4 এর পৰা 2 মাইনাস করলে কিমান আহিব 2 আহিব অর্থাৎ a স্কয়ার আর তলত কিমান থাকিল আমাৰ c স্কয়ার ওকে a স্কয়ার আর তলত কিমান থাকিল c স্কয়ার এতিয়া a স্কয়ার ডিভাইড বাই c স্কয়ার অপশনবোৰ চাওক এত অনুপাত হিচাপত দিয়া আছে গতিকে এটা আমি অনুপাতলৈ পৰিৱৰ্তন কৰিব লাগিব অনুপাতলৈ পৰিৱৰ্তন কৰিলে কি হ'ব a স্কয়ার অনুপাত c স্কয়ার এটো প্ৰথম আহিব দ্বিতীয়টো আহিব c স্কয়ার ওকে গতিকে a স্কয়ার অনুপাত c স্কয়ার এটো হ'ব আমাৰ आंसर অপশন বি টো কারেক্ট হ'ব ওকে নিশ্চয় বুজি পাইছে এৰিকৈ আপোনালোকে প্ৰেক্টিস কৰিব কোশ্চেন নম্বৰ 4 হলিছে যদি a অনুপাত b = 1:2 আৰু b অনুপাত c 5:4 আৰু c অনুপাত d 3:7 হলে a অনুপাত b অনুপাত c অনুপাত d কিমান হ'ব মোস্ট ইম্পৰ্টেন্ট কোশ্চেন এনেকুৱা টাইপৰ কোশ্চেন আপোনালোকে দেখা পাব যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত গতিকে ডিএলএড বা বিএড এক্সামত এনেকুৱা টাইপৰ কোশ্চেন আহে ইয়াতে আমি শৰ্ট ট্ৰিক্সৰ জৰিয়তে সমাধান কৰিম দিয়া আছে a অনুপাত গতিকে a অনুপাত b অনুপাত c অনুপাত d ওকে যেহেতু a অনুপাত b অনুপাত c অনুপাত d উলিয়াব লাগে এনেকৈ আমি লিখি ললো এতিয়া a অনুপাত b কিমান দিয়া আছে 1:2 মানটো বহাই দিলো b অনুপাত c কিমান দিয়া আছে 5:4 b অনুপাত c অৰ্থাৎ এটোৰ তলত বহাব লাগিব আৰু c অনুপাত d তেনেহলে c অনুপাত d 3:7 এটো আকৌ তলত আহিব ওকে c অনুপাত d 3:7 এনেকৈ বহাব লাগিব এতিয়া এই খালি ঠাইবোৰ আমি পূৰণ কৰিব লাগিব ইয়াতে c ইয়াতে কি বহিব ইয়াৰ বাওফালে যেটো সংখ্যা আছে হেটো বহিব দুই তলফালে যেটো বা উপৰফালে যেটো থাকে হেটো নবহে কেৱল আপোনালোকে চাব বাওফালে বা সোঁফালে কোনটো সংখ্যা আছে হেটো বহাব লাগিব ইয়াতে খালি আছিল যেহেতু বাওফালে 2 আছে 2টো ইয়াতে বহালো এইবাৰ ইয়াতে কোনটো হ'ব ইয়াতে হ'ব ইয়াৰ আগত যেটো আছিল ইয়াৰ আগত যেহেতু 2 আমি বহাই দিছো গতিকে 2টো আকৌ ইয়াতে বহিবকে নিশ্চয় বুজি পাইছে ট্ৰিক্সটো আকৌ ইয়াতে খালি ঠাই আছে ইয়াতে আমি কি বহাম এই 5 টো আমি ইয়াতে ৰিপিট কৰিব লাগিব 1 টো তলত লিখা না যাব কেৱল বাওফাল আৰু সোঁফালে থকা সংখ্যাবোৰ আমি চাব লাগিব ওকে ইয়াতে 4 আছে তেনেহলে ইয়াতে কি বহিব 4 বহিবকে ইয়াৰ বাওফালে কিমান আছে 4 আছে ওকে এইবাৰ ইয়াতে 3 আছে তেনেহলে ইয়াতে কিমান আহিব 3 আহিব ইয়াতে যে 3 ইয়াতো কি বহিব 3 বহিব ওকে গতিকে এইটো হল আমাৰ অনুপাত উলিওৱাৰ এটা শৰ্ট ট্ৰিক্স এইটো আপোনালোকে জানিব লাগিব এতিয়া এইটো পূৰণ কৰিম আমি ওকে এই গোটেইখিনি পূৰণ কৰিম 1 পূৰণ 5 কিমান হয় 5 5 3 গুণ কিমান 15 ওকে নিশ্চয় বুজি পাইছে 5 3 গুণ কিমান হ'ব 15 ইয়াতে 2 5 গুণ 10 10 3 গুণ কিমান হ'ব 30 হ'ব ওকে 30 আৰু ইয়াতে আমি কি দিম অনুপাত দিম ওকে তাৰ পিছত 2 4 গুণ 8 8 3 গুণ কিমান ইয়াতে কিমান আহিব 24 সো 20 আহিব ওকে অনুপাত 2 4 গুণ 8 8 7 গুণ কিমান 56 ওকে ইয়াতে কিমান আহিব 56 আহিব ওকে গতিকে এইটো হল আমাৰ অনুপাত এইটো এবাৰ চাই লওক 15:30 15:30:24:56 অপশন বি টো কারেক্ট হবে একেবারে ইজি হয় জাস্ট এনেকৈ আপোনালোকে পাতি লব এনেকুৱা টাইপৰ আৰু এটা প্ৰশ্ন কোশ্চেন নম্বৰ 5 গতিকে কনসেপ্ট একেবাৰে ক্লিয়াৰ হৈ আহিব ইয়াতে যদি a অনুপাত b 3 অনুপাত 2 b অনুপাত c 3 অনুপাত 4 c অনুপাত d 4 অনুপাত 5 হলে a অনুপাত b অনুপাত c অনুপাত d এইটো উলিয়াব লাগে ওকে একেবাৰে সহজ আগৰ নিচিনাকৈ এইটো আমি সমাধান কৰিম এতে a লিখিলো তাৰ পিছত b অনুপাত c অনুপাত d ওকে এটো বহাই দিলো
এতিয়া a অনুপাত b কিমান দি আছে 3:2 গতিকে 3:2 বহাই দিলো b অনুপাত c কিমান দি আছে 3 আৰু 4 দি আছে c অনুপাত d কিমান দি আছে 4 আৰু 5 দি আছে ক্লিয়াৰ নিশ্চয় বুজি পাইছে এতিয়া 2 এর ওচৰত এতে কি বহিব ইয়াত বাওফালে 2 আছে 2 টো বহাই দিম আকৌ ইয়াতে খালি এতে বাওফালে কি বহাইছে 2 হেটো আকৌ ইয়াতে বহাই দিব লাগিব ইয়াতে 3 আছে এই 3 টো ইয়াতে বহাই দিম কাৰণ বাওফালে হোফালে 3 আছে ইয়াতে 4 গতিকে ইয়াতে কিমান হ'ব 4 হ'ব কে ইয়াতে 4 বাওফালে কিমান হ'ব 4 আকৌ বাওফালে কিমান হ'ব 4 হ'ব কাৰণ ইয়াতে 4 আছে এতিয়া এইকেইটা আমি পূৰণ কৰিম 3 3 গুণ 9 4 9 গুণ কিমান 36 ইয়াতে কিমান আহিব 36 অনুপাত 2 3 গুণ 6 6 4 গুণ কিমান 24 অনুপাত 2 4 গুণ 8 ওকে 8 4 গুণ কিমান 32 32 অনুপাত 2 4 গুণ 8 8 5 গুণ কিমান 40 সব এই অপশন এতিয়া এই কোনটো অপশন হয় 36 অনুপাত 24 অনুপাত 32 অনুপাত 40 অপশন সি টো কারেক্ট হ'ব ওকে গতিকে সব এনেকৈ আমি অনুপাত আৰু সমানুপাতৰ অংকবোৰ সমাধান কৰিব পাৰো আপোনালোকে যদি চ্যানেলটো নতুন কৈছে তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰিব আৰু এনেকৈ ডিএলএড বা বিএডৰ মেথছৰ পাৰ্টখিনি আমি যিমানখিনি পাৰো ক্লিয়াৰ কৰিম আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো